নমস্কাৰ, মই দৃষ্টি। সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছিলোঁ যে আমাৰ টমীয়ে খালি খেলিয়ে থাকে। ৰাতিপুৱা হোৱাৰ লগে লগে মোৰ লগত থাকি মোৰ ওচৰতে বহি লৈ খেলি থাকিব। এইফালে ওলাইছোঁ ক'ৰবালৈ যাম বুলি আৰু ই উৎপাত লগাই আছে। বাৰু, এইফালে কেব বুক কৰি মই, ভণ্টি আৰু মা ওলালোঁ ক'ৰবালৈ বুলি। ক'ৰবালৈ যাম আৰু আমি অকলে যাম নেকি? নহয়, লগত মোৰ বেষ্ট ফ্ৰেণ্ডজনী থাকিব, মোৰ মৰম লগা কল্পনা খুৰী থাকিব আৰু লগতে আৰু আছে ৰ'ব, আৰু লগতে মোৰ মা, মোৰ ভণ্টি, জীয়াৰ মাক আৰু আছে, পিছত চিনাকি কৰি দিম। এইফালে আমি আহিছোঁ অম্বুবাচী মেলা চাবলৈ। ভক্তসকলে যাতে কষ্ট নাপায় সেইকাৰণে ইয়াতে পানীৰ যোগানো ধৰা হৈছে। আগৰবাৰ ইমান খোজকাঢ়িবলগীয়া হোৱা নাছিলে, কিন্তু এইবাৰ বহুত খোজকাঢ়িব লগা হৈছে কাৰণ বহুত দীঘলীয়া ৰাস্তাইদি আমি কামাখ্যা মন্দিৰৰ ভিতৰত সোমাইছোঁ। ভক্তসকলৰ ভিৰ দেখি আপোনালোকে নিশ্চয় গম পাইছে যে মাক কিমানে বিশ্বাস কৰে, মাৰ শক্তি কিমান। এইজনী হ'ল মোৰ মৰম লগা পূৰবী বা আৰু এইজনী হ'ল জীয়া। একদম কিমান চিনাকি কৰি দিম, বাদ দিয়ক। এইফালে পুতুককৈ পানী একটোপাল পৰিলেই ন মুখত। আৰু আমি খুব বেছি লাকি কাৰণ আমি একেবাৰে কষ্ট অনুভৱ নকৰিলোঁ, না আমি ৰ'দৰ তাপ পালোঁ, কাৰণ আমি ৰাতিপুৱা 6:30 কামাখ্যা মন্দিৰ গৈ পালোঁ আৰু সেই 6:30 পৰা খোজ কাঢ়ি আমি 8টা বজাত গৈ মেইন মন্দিৰ পাইছোঁগৈ। অৱশ্যে বেয়াও নালাগে, ভালে লাগে, কাৰণ যদি পৰিয়ালটো লগত থাকে আৰু কি লাগে ন। সিহঁতৰ লগত হাঁহি ফূৰ্তি কৰি ধুনীয়াকৈ খোজকাঢ়ি গৈ আছোঁ, অনুভৱেই হোৱা নাই একো। আমি মন্দিৰ সোমোৱাৰ লগে লগে ইমান ধাৰাসাৰ বৰষুণ দিলে, গোটেইকেইজনী আমি ভিজিলোঁ। এটা চাহ খোৱাত লাগিছে, কি ক'বা তুমি? মাহঁতে এৰি থৈ চাহ খাব গৈছে, ভোক লাগিছে। মাহঁতে এৰি থৈ চাহ খাইছে। আমি এটা থিয় হৈ আছোঁ, লেকচাৰ দি আহিছিলোঁ একদম ফৰফৰকৈ বুলি তাৰপিছত থিয় হৈ আছোঁ। এয়া আহি গ'ল। এইফালে আমাৰ তিনিজনীক আগত পঠিয়াই নিজে চাহ খাবলৈ গোটেইকেইজনী গৈ কেনে চাহ খাইছেগৈ আৰু আমি এইফালে ৰখি আছোঁ। চাওকচোন এনেকুৱানো কৰিব লাগেনে? আৰু এইফালে আমিও চাহ খাবলৈ গুচি আহিলোঁ আৰু ৰাতিপুৱাৰ পৰা আমি একো খোৱাই নাছিলোঁ, সেইকাৰণে এতিয়া ভাবিলোঁ চাহ একাপকে খাই লোৱাটো বেছি ভাল হ'ব, কাৰণ বেছি দূৰ আমি খোজকাঢ়ি যোৱাৰ পিছত গেষ্ট্ৰিক হৈ গ'লে গাত চাহ বেয়া লাগি মূৰটোও ঘূৰাব পাৰে। সেইকাৰণে আমি ৰাতিপুৱাতে চাহ একাপ খাই লোৱাটো বেছি ভাল বুলি ভাবি খাই ল'লোঁ। এয়া চাহ আৰু বিস্কুট দিছে, খাই ল'লোঁ। এয়া আমাৰ মৰম লগা মা, এইফালে পূৰবী বা মানে কুচুম খুৰী। এয়া আমাৰ পৰিয়াল, এটি সৰু পৰিয়াল, সিহঁতৰ অবিহনে মই একোৱেই নহয়। আৰু ক'ৰবাত গ'লে ইহঁতক যদি লগ নধৰাকৈ যাওঁ ভালেই নালাগে। মোৰ বেষ্ট ফ্ৰেণ্ড জীয়া যে কিবা এটা এডিকশ্যন হৈ গৈছে তাই। এডিকশ্যনটো কি হয়? এডিকশ্যন কয় দে, ঢোল। এটা পেপা নিদিয়ে, এটা ঢোল নিদিয়ে, এটা বাৰ্বি ফোন নিদিলে, একো নিদিলে, কিমান কনজুচ। চকলেট নিদিলে তাই এতিয়া ডিগ্ৰী ফাৰ্ষ্ট ছেম, ঢোল লাগে তাই। ডিগ্ৰী ফাৰ্ষ্ট ছেম এতিয়া, ঢোল লাগে তাই। কি ডিগ্ৰী ফাৰ্ষ্ট ছেম? হোৱা নাই নহয় ক্লাছ, কিয় ইমান আগতে হেৰি কৰ? এনেকৈ ফটোমি কৰি আমি মন্দিৰৰ পৰা দৰ্শন কৰি তললৈ নামি আহিছোঁ আৰু আমি গোটেই তিনিজনীয়ে ফটোৱা। সঁচা কথা কৈছোঁ, আমি গোটেই তিনিজনীয়ে ফটোৱা। আমি তিনিজনী যদি একেলগ হওঁ আমাৰ একো ভাল কথা নহয়, একো চিৰিয়াছ কথাই নহয়, আমি খালি খেকে হাঁহি থাকোঁতে যায়। এদিনজনী মই হাঁহি আছোঁ ইহঁতৰ কথা শুনি। এই বোলে গুৱাহাটীৰ বাহিৰত পঢ়িবলৈ যাব, সেই গুৱাহাটীৰ বাহিৰত পঢ়িবলৈ যোৱাৰ আগে বোলে মোকে আৰু পূৰবীবাকে পাৰ্টি দিব, আৰু পাৰ্টিত তাইক কি খুৱাব তাৰে মেনুখন মানে লিষ্টখন আমাক শুনোৱাই আছিলে। আৰু আপোনালোকক নুশুনোৱাও দিয়ক, কাৰণ আপোনালোকে শুনিলে আপোনালোকৰো লোভৰ পানী বৈ আহিব আৰু আপোনালোকে আহিব বিচাৰিব, সেইকাৰণে আপোনালোকক নুশুনাও দিয়ক। এইটো এটা ছাছপেন্স। মোৰ ফোনটো পৰি মোৰ কেমেৰা বহুত বেয়া হৈছে, চ' আপোনালোকে নাহাঁহিব কোৱালিটি চাই। আৰু এইফালে আমি হোটেলত সোমাই কিবা এটা খাবলৈ ল'লোঁ আৰু খাই ঘৰলৈ যাম। আজিলৈ আহিছোঁ, পুনৰ উভতিম আপোনালোকৰ মাজলৈ। ধন্যবাদ।